সকলোকে ঈদ উল আজহা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছে। মিষ্টাৰ মছজিদলৈ যাবলৈ কুৰ্তা পায়জামা পিন্ধি ৰেডি হৈ গৈছে আৰু বেটিকো উলিয়াই দিছোঁ। আৰু আমাৰ বেটিক কেনেকুৱা লাগিছে কমেণ্ট। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। সমূহ অসমবাসী সমূহ বিশ্ববাসীলৈ মোৰ ফালৰ পৰা ঈদ উল আজহাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে ভালে কুশলে ঈদটো পাৰ কৰে আৰু সকলো সুস্থ থাকে আৰু শান্তিত থাকে সেয়াই দোৱা কৰিছোঁ। আসমা বেগম ব্লগ ঈদত লৈছিলোঁ, এয়া পিন্ধিছোঁ। এতিয়া কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই গাইছ। আৰু এতিয়া আমি কাপোৰ কানি পিন্ধি যাম ওলাই আৰু মামাহঁতৰ ঘৰলৈ বুলি। আপোনালোকে ৰাতিপুৱা জলপান খালেনে নাই জনাব। আমি জলপান খালোঁ, খাই মেলি এতিয়া ফাইনেলি আহি পালোঁ মামাহঁতৰ ঘৰ। এয়া ৰিহানা যে খেলি আছে তাৰ ভিতৰৰ লগত, আৰু এয়া এতিয়া মামাহঁতৰ আগফালৰ ফুলখিনি বহুত ধুনীয়াকৈ ফুলি আছে। এতিয়া ভিতৰলৈ মই সোমাই গৈছোঁ। এয়া চাওক ৰিহানা যে দেখিছেনে, লগৰ ল'ৰা পাই গ'ল আৰু বহুত ধুনীয়াকৈ ঈদ বুলি ফাৰ্নিচাৰবোৰ সজাই থৈছে। আৰু এয়া চাওক, মই এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। ইফালে ফুলনিখন দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আছে, আৰু ৰিহানা যে ইয়াতে ফটোশ্বুট কৰি আছে। আৰু এইফালে কঁঠাল গছবোৰ বহুত ধুনীয়াকৈ লাগি আছে, যিহেতু এতিয়া কঁঠালৰ ছিজন বনাইছোঁ সেয়া খোৱা হ'ব। আৰু গতিকে ৰুটি মায়ে বেলি আছে, মই অলপ বেলিলোঁ। ৰুটি বেলোতে যদি আপোনালোকৰ বেকা তেৰা হয় তেতিয়াহ'লে আপোনালোকক এটা সুন্দৰ টিপছ শিকাম আজি। এনেকুৱা গোল টিফিনৰ ঢাকন এখন লৈ ল'ব আৰু দেখা দিয়ক। আৰু এতিয়া এনেকৈ চাব দেই, এনেকৈ বহাই ধুনীয়াকৈ হেঁচা মাৰি দিলে বৰ ধুনীয়াকৈ এটা গোল ৰুটি ওলাই যায়। আপোনালোক যিসকল শিকা তেওঁলোকেতো ৰুটি বনাব নাজানে, এই পদ্ধতিত বনাব, ধুনীয়া ধুনীয়া গোল গোল ৰুটি হ'ব। দেখিছেনে গাইজ, বহুত গোল গোল ৰুটি হৈ গৈছে। চাওক, আপোনালোকক টিপছটো শিকাই দিছোঁ। আৰু যিসকলে নাজানে তেওঁলোকে ভিডিঅ'টো সুবিধা হ'ব তেওঁলোকৰ কাৰণে। আৰু আমাৰ বেটীয়ে হেল্প কৰি আছে, পূৰা একদম আটা গোল গোল কৰি আছে, হয় না বেটি? এয়া জোনৰ লেখীয়া গোল হৈ গৈছে, দেখিছে গাইজ। এয়া দেখিছে আমাৰ ৰিহানা যে এয়া ৰুটি খাই আছে, দেখিছে গাইজ। কথাটো কৈছোঁ বনাই মেলি বাৰু খুৱাইছে, সেইটো হেৰি নকৰোঁ কেতিয়াবা। সন্ধিয়া চাহ খালোঁ, খাই মেলি ৰিহানাজক পঢ়াই মেলি এতিয়া অলপ বহিছোঁ আৰু দুইজনীয়ে। আৰু আমাৰ বেটী বোলে খুব ঠাণ্ডা লাগিছে, কাপোৰ নিপিন্ধে কিন্তু ব্লেংকেট লৈ আছে। আৰু আজি ভ্লগটো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। আৰু পুনৰ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। আজিলৈ আহোঁ, বাই বাই, আল্লাহ হাফিজ, গুড নাইট।